এতিয়া ফিজিক্যালি কি প্ৰব্লেম থাকিব পাৰে যদি হাৰ্ট চাক্ৰা ইম্বেলেঞ্চ থাকে মানুহৰ আস্থামা হ'ব পাৰে হাৰ্টৰ কিবা বেমাৰ হ'ব পাৰে লাংছৰ প্ৰব্লেম থাকিব পাৰে ব্ৰেষ্ট ৰিলেটেড ইছ্যুজ থাকিব পাৰে লিম্ফেটিক চিষ্টেম তাৰমানে উশাহ নিশাহ লোৱাৰ গোটেই চিষ্টেমটোৰ ওপৰত কিবা ইম্পেক্ট থাকিব পাৰে আপাৰ বেক তাত আমাৰ পেইন হ'ব পাৰে বা কিবা প্ৰব্লেম থাকিব পাৰে শোল্ডাৰৰ প্ৰব্লেম থাকিব পাৰে আৰ্মছৰ প্ৰব্লেম থাকিব পাৰে ৰিষ্টৰ পেইন থাকিব পাৰে বা আঙুলিতো প্ৰব্লেম থাকিব পাৰে কাৰণ যদি আমি চিধা চিধি কৰি চাওঁ হাৰ্টৰ লগত গোটেইখিনি ষ্ট্ৰেইট হৈ আছে আৰু যদি এটা বস্তু চাই হাৰ্ট চাক্ৰৰ ওপৰত তিনিটা চাক্ৰা হাৰ্ট চাক্ৰৰ তলত তিনিটা চাক্ৰা হাৰ্ট চাক্ৰৰ তলত ৰুট চেক্ৰেল সোলাৰ প্লেক্সাছ হাৰ্ট চাক্ৰৰ ওপৰত থ্ৰট থাৰ্ড আই আৰু ক্ৰাউন চাক্ৰা মাজত হাৰ্ট চাক্ৰাটো আছে তো স্পিৰিচুৱেলিও যদি গ্ৰ' কৰিব বিচাৰিছে তেতিয়াহ'লে হাৰ্ট চাক্ৰা বেলেঞ্চ হোৱাটো বহুত জৰুৰী যাৰ হাৰ্ট চাক্ৰা ইম্বেলেঞ্চ হৈ থাকে তেওঁলোকে স্পিৰিচুৱেলিও গ্ৰ' কৰিব নোৱাৰে ঠিক আছে আমাৰ তলৰ তিনিটা চাক্ৰা কিহক ৰিপ্ৰেজেণ্ট কৰে মই ফাৰ্ষ্ট ডিগ্ৰীত কৈছিলো নাই মোৰ মনত নাই মনত আছে নে কাৰোবাৰ কৈছিলো নাই মই সেইটোও মনত নাই তলৰ তিনিটা চাক্ৰা কিহক ৰিপ্ৰেজেণ্ট কৰে ওপৰৰ তিনিটা চাক্ৰা কিহক ৰিপ্ৰেজেণ্ট কৰে ৰুট চাক্ৰা কিহক ৰিপ্ৰেজেণ্ট কৰে নহয় নহয় মানে কি মানি বস্তু মানি ৰাইট চক্ৰ মানি ক্ৰাউন চাক্ৰাটো ক্ৰাউন চাক্ৰা যদি আমি চাওঁ কিহক ৰিপ্ৰেজেণ্ট কৰে বুলি কওঁ যদি ৰুট চাক্ৰা মানি ক্ৰাউন চাক্ৰাটো কি হয় এতিয়ালৈকেতো আনচাৰ পাব লাগিব Spiritual. স্পিৰিচুৱেল ৰাইট তো ঠিক তেনেকৈ তলৰ তিনিটা চাক্ৰ হ'ল আমাৰ মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডৰ লগত কানেক্টেড এখন পৃথিৱীৰ লগত কানেকশ্যনৰ কাৰণে তলৰ তিনিটা চাক্ৰ আৰু ইউনিভাৰ্চৰ লগত কানেকশ্যন মানে স্পিৰিচুৱেল ৱৰ্ল্ডৰ লগত কানেকশ্যন ওপৰৰ তিনিটা চাক্ৰ মাজত কোনটো থাকি গ'ল হাৰ্ট চাক্ৰ চ' হাৰ্ট চাক্ৰ যদি বেলেঞ্চ হৈ থাকে তেতিয়া স্পিৰিচুৱেলি মানে স্পিৰিচুৱেল পাথটো খোল খায় কিন্তু যদি সেই ইগ' থাকে বা অকণমান এটিটিউড থাকে তেতিয়া স্পিৰিচুৱেলি গ্ৰ' কৰিব নোৱাৰে বস্তু কিছুমানৰ মেক্সিমাম বস্তু আমাৰ হাতত থাকে বাছ আমি ভালকে অবজাৰ্ভ যদি কৰোঁ ভালকৈ যদি অবজাৰ্ভ কৰিব ধৰোঁ তেতিয়াহ'লে বহুত প্ৰব্লেম আমাৰ চল্ভ হ'ব ধৰে এফাৰ্মেশ্যনছবোৰনো কি এফাৰ্মেশ্যন যে আমি কৈ থাকোঁ এফাৰ্মেশ্যনছৰ ইম্পেক্ট আমাৰ লাইফত কেনেকৈ কৰে সাগৰৰ পাৰত বা নদীৰ কাষত যিবোৰ পাথৰ থাকে পাথৰবোৰ কেনেকুৱা থাকে অবজাৰ্ভ কৰিছেনে কোনোবা সাগৰৰ পাৰত বা নদীৰ পাৰত যিবোৰ পাথৰ থাকে কেনেকুৱা হয় স্মুথ হৈ থাকে Smooth হয়। আমাৰ যিটো ৰাস্তাৰ ওচৰত যিবোৰ পাথৰ থাকে সেইবোৰ লৈ চাব ডাঠ থাকে বহুত আৰু নদীৰ কাষত বা যিবোৰ আমি হয়তো ঝৰ্ণাৰ ওচৰতো যদি চাই পাথৰবোৰ বহুত স্মুথ হৈ থাকে Smooth আৰু shine কৰি থাকে। বহুত শ্বাইন কৰি থাকে পানীৰ সিমান কেপাচিটি নাই যে পাথৰ এটা মানে সিমান স্মুথ কৰি দিব পাৰে আপুনি একমুখ পানী ঢালি দিয়কচোন ৰাস্তাৰ পাৰৰ পাথৰে নিপিনে পাথৰটো স্মুথ নহয় কিন্তু নদীৰ পানী কি হৈছে কণ্টিনিউৱাছলি সেই পাথৰটোত লাগি থাকোঁতে ঘঁহি থাকোঁতে পাথৰটো বহুত বছৰ মূৰত স্মুথ হৈ গৈছে তো ঠিক তেনেকে এফাৰ্মেশ্যনছবোৰে আমাৰ এদিনত আমাৰ লাইফ চেঞ্জ নকৰে যেতিয়া ৰেগুলাৰলি এফাৰ্মেশ্যনছ কৈ থাকিব বেক অফ দ্য মাইণ্ড যিটো আমাৰ প্ৰগ্ৰেমিং হৈ গৈছে হয়তো ছ'চাইটিৰ পৰাই হওক ফেমিলি মেম্বাৰ্ছৰ পৰাই হওক যিবোৰ মানে থিংকিং আমাৰ আছে এফাৰ্মেশ্যনছবোৰ সেই থিংকিংবোৰ লাহে লাহে পজিটিভ মাইণ্ডছেটত লৈ আহে সেইটোৱে মেজিক হয় একচুৱেলি এনেকুৱা নহয় যে এফাৰ্মেশ্যনছ আপুনি লিখিছে জাষ্ট এবচেণ্ট মাইণ্ডেড লিখি আছে কৈ আছে কামত আহি গ'ল নহয় যেতিয়া এফাৰ্মেশ্যনছবোৰ একদম পুৰা ডিপলি বস্তুবোৰ বহাই ল'ব মাইণ্ডত লিখি থাকিব তেতিয়াহে কামত দিব এনেই যদি লিখি থাকে তেতিয়াহ'লে কামত নাহে আৰু মানে বহুত বেছি কাৰো ওপৰত ডিপেণ্ড হৈ নাথাকিব বহুত বেছি মোৰ ওপৰতো ডিপেণ্ড হৈ নাথাকিব ইউটিউবত কিছুমান ভিডিঅ'ৰ তলত কমেণ্ট আহে যে আপোনাৰ ফোন নাম্বাৰটো দিব 10টাৰ ভিডিঅ'ৰ ভিতৰত 7টা ভিডিঅ'ত মোৰ ফোন নাম্বাৰ দিয়াই থাকে বাট বহুত মানুহে সেই মাইণ্ডটো নলগায় যে মই মোৰ ফালৰ পৰা অকণমান কষ্ট কৰাৰ দুটামান ভিডিঅ'ত গৈ পিনে মই ফোন নাম্বাৰটো লৈ লওঁ 3-4টামান ভিডিঅ'ত আহি যায় আপোনাৰ ফোন নাম্বাৰটো দিব ফোন নাম্বাৰ কিছুমান পষ্টতো আহে ফোন নাম্বাৰটো দিব গ্ৰুপটো অকণমান যদি খুচৰে ফোন নাম্বাৰ পাই যায় আপোনালোকেতো তেনেকৈ পাইছে ফোন নাম্বাৰ হয়তো কোনোবাই ছাজেষ্ট কৰিছে বা কোনোবা পষ্ট দেখিছে কোনোবা ভিডিঅ' চাইছে কোনোবা ৰিল চাইছে তাৰ পৰা নাম্বাৰটো পাইছে বাট যিজন মানুহে অকণমানো যদি এফৰ্ট নিদিয়ে ফোন নাম্বাৰটো বিচৰাৰ কাৰণে তেওঁ লাইফৰ প্ৰব্লেমবোৰ কেনেকৈ চল্ভ কৰিব
মানে সৰু সুৰা কথাক লৈ পিনে যদি পেনিক কৰা ষ্টাৰ্ট কৰে, তো প্ৰব্লেমবোৰ চল্ভ কেনেকৈ কৰিব?